নমস্কাৰ, মই আয়ুষ। আজি হৈছে ২৭ এপ্ৰিল দেওবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰা মহিলা গ্ৰেপ্তাৰ। গুৱাহাটীত গ্ৰেপ্তাৰ পাকিস্তানক সমৰ্থন কৰা ডিম্পল বৰা। পৰৱৰ্তী খবৰটো হৈছে কাশ্মীৰী শিশুসকল নিৰ্দোষী, কাশ্মীৰ আমাৰ আছিল আৰু আমাৰ হৈয়ে থাকিব, সুনীল ছেত্ৰী। পৰৱৰ্তী খবৰটো হৈছে ভয়ত কম্পমান হৈ থকা পাকিস্তানে ভাৰতক দিলে উৰুৱাই দিয়াৰ ভাবুকি, যুদ্ধলৈ আমি ভয় নকৰোঁ। পৰমাণু বোমাৰে আমি উৰুৱাই দিব পাৰোঁ ভাৰতক। ভাৰতে পাকিস্তানৰ ওপৰত ভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত ভয়ত কম্পমান হৈ থকা পাক চৰকাৰে শেহতীয়াকৈ এনে ভাবুকি প্ৰদান কৰিছে ভাৰতক। পৰৱৰ্তী খবৰটো হৈছে NRCত নাম নথকাকৈ আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে চলিব অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ নৰসংহাৰৰ ডাঙৰ টুইষ্ট, ২১,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ। পেহেলগামৰ নৰসংহাৰ আৰু গুজৰাট ড্ৰাগছৰ কানেকশ্যন, NIAৰ চাঞ্চল্যকৰ দাবী। পৰৱৰ্তী খবৰটো হৈছে কোনো সন্ত্ৰাসবাদীৰ জানাজাত নামাজ পঢ়িবলৈ নাযায় কোনো ইমাম। সৰ্বভাৰতীয় ইমাম সন্থাৰ মুৰব্বী উমৰ আহমেদ ইলিয়াছীৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে শ্ৰীনগৰৰ পৰা BSc, বেংগালুৰুৰ পৰা MBA, পেহেলগামৰ নৰসংহাৰৰ অন্যতম সন্ত্ৰাসবাদী সাজ্জাদ গুল। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰত তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰীৰ মন কী বাত আৰম্ভ, দোষীক কঠোৰতম শাস্তি বিষয়ে পুনৰ অংগীকাৰ মোদীৰ। পেহেলগাম নৰসংহাৰৰ বলি হোৱা সকলে ন্যায় লাভ কৰিবই। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ নৰসংহাৰৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ভাৰতীয় সেনা। এই পৰ্যন্ত 9টা সন্ত্ৰাসবাদীৰ বাসগৃহ ধ্বংস সেনাৰ। ভাৰত চীন সীমান্ত হাই এলাৰ্ট। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা নৰসংহাৰৰ পিছত নিৰাপত্তা বাহিনীয়ে দ্ৰুতক্ৰিয়া অব্যাহত ৰাখিছে। যোৱা 24 ঘণ্টাত 7জন সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলোৱা হৈ 14জন স্থানীয় সন্ত্ৰাসবাদীৰ তালিকা প্ৰস্তুত কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে মোক ক্ষমা কৰক, মই ভুল কৰিছিলো। অখিল গগৈয়ে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা। পৰৱৰ্তী খবৰটো হৈছে মহানগৰীৰ পৰা পুনৰ সন্ধানহীন এগৰাকী ছাত্ৰ। বিদ্যালয়ৰ পৰা অহাৰ পথতেই সন্ধানহীন 8ম শ্ৰেণীৰ ছাত্ৰ। সন্ধানহীন ছাত্ৰগৰাকী প্ৰকাশ দাস, পাথৰকুৱাৰীৰ গ্লেছিয়াৰ স্কুলত অধ্যয়নৰত ছাত্ৰজন। পৰৱৰ্তী খবৰটো হৈছে জম্মু কাশ্মীৰৰ কুপৱাৰাত গোলাম ৰছুল মাগ্ৰে নামৰ এগৰাকী সমাজকৰ্মীক গুলীয়াই হত্যা। জম্মু কাশ্মীৰৰ দেওবাৰে সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে 45 বছৰীয়া এজন সমাজকৰ্মী। কুপৱাৰা জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। শনিবাৰে দুপৰ নিশা কান্দিখাছ অঞ্চলৰ বাসগৃহৰ ভিতৰতে গোলাম ৰছুল মাগ্ৰে নামৰ সমাজকৰ্মীজনক আক্ৰমণ কৰা হয়। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ নাৰকীয় কাণ্ডৰ তদন্তৰ দায়িত্ব ল'লে NIA। পেহেলগাম কাণ্ডৰ তদন্তৰ দায়িত্ব ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে অৰ্পণ কৰিলে NIAক। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে ইতিমধ্যে এই ঘটনাক লৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। আজিলৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মোক সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।